হয় MOU স্বাক্ষৰৰ জৰিয়তে জিলা পৰ্যায়তো দেখা পোৱা গৈছে এতিয়া এডভান্টেজ আছামৰ যি লক্ষ্য উদ্দেশ্য তাক এতিয়া দেখা পোৱা গৈছে জিলা পৰ্যায়তো বিভিন্ন এণ্টাৰপ্ৰেনৰ আগবাঢ়ি আহিছে আৰু জিলা প্ৰশাসনৰ উদ্যোগত যিহেতু ৰাজ্য চৰকাৰ নিৰ্দেশত এক বিশেষ পদক্ষেপ লোৱা হৈছে আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মহাপ্ৰবন্ধক তেখেতৰ লগত চুক্তি স্বাক্ষৰ কৰিছে আৰু সেই চুক্তি স্বাক্ষৰত জিলা আয়ুক্তগৰাকীয়েও স্বাক্ষৰ কৰিছে আৰু তাৰ জৰিয়তে যি এডভান্টেজ আছাম 2.0 সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰাৰ এক যুগান্তকাৰী পদক্ষেপ বিনিয়োগৰ ক্ষেত্ৰত আৰু প্ৰতিখন জিলা সদৰত আজি জিলা আয়ুক্ত কাৰ্যালয়ত চুক্তিবদ্ধ হৈছে বিশেষকৈ আগবাঢ়ি আহিছে উদ্যোগীসকল আমি দেখুৱাইছোঁ এয়া এনেদৰে চুক্তি স্বাক্ষৰ কৰাৰ পিছত এয়া হস্তান্তৰ কৰা হৈছে আৰু এনেদৰে দেখা পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক যুগান্তকাৰী পদক্ষেপ আৰু যিহেতু সমগ্ৰ বিশ্বতে এই বিষয়টোক লৈ চৰ্চা অব্যাহত আছে এডভান্টেজ আছাম 2.0ক লৈ আৰু দেখা পোৱা গৈছে শোণিতপুৰ জিলা প্ৰশাসনেও এই মুহূৰ্তত এডভান্টেজ আছামৰ সেই যি চৰকাৰী নিৰ্দেশ তাৰ ভিত্তিত দেখা পোৱা গৈছে বিভিন্ন এণ্টাৰপ্ৰেনাৰসকল আগবাঢ়ি আহিছে ছাৰৰ পৰা জানিব বিচাৰিম হয় আমাৰ এডভান্টেজ আছামৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি জিলা পৰ্যায়তো আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু ইয়াত আমি আজি প্ৰায় 41খন আমি MOU আমি চহী কৰিম 5 লাখৰ পৰা 50 কোটিলৈকে আৰু ইয়াত আমি প্ৰায় মোটামুটি আমাৰ 250-300 কোটিমান টকাৰ সঠিক পৰিমাণটো আমি অলপ পিছত জনাব পাৰিম ইয়াত এণ্টাৰপ্ৰেনাৰসকলৰ লগতে বেংকৰ লগতে আমাৰ বেংকত যিবিলাক নতুনকৈ লোন চেংচন হৈছে তেওঁলোককো আমি আনুষ্ঠানিকভাৱে চেংচন লেটাৰসমূহ বিতৰণ কৰিম দেখুৱাইছোঁ এনেদৰে আগবাঢ়ি আহিছে যিসকল উদ্যোগী আৰু নতুন নতুন কৰ্ম আঁচনি লৈ তেওঁলোকে উদ্যোগ বাণিজ্যৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছে আৰু ঠিক সেইসকল ব্যক্তিৰ লগতে আজি এক চুক্তি স্বাক্ষৰিত হৈছে আৰু এনেদৰে দেখুৱাইছোঁ আমি শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত যি অনুষ্ঠিত হৈছে এই চুক্তি স্বাক্ষৰ অনুষ্ঠান আৰু এডভান্টেজ আছাম 2.0ৰ লগত সংগতি ৰাখি এনেদৰে জিলা পৰ্যায়তো উদ্যোগৰ ক্ষেত্ৰত এক বাতাবৰণ গঢ়ি তোলাৰ লক্ষ্যৰে এনেদৰে বিভিন্ন উদ্যোগীসকল আগবাঢ়ি আহিছে আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ বিষয়াৰ লগত চুক্তি স্বাক্ষৰ কৰিছে আৰু সেই চুক্তি যিহেতু আয়ুক্তগৰাকীয়ে স্বাক্ষৰ কৰিছে আৰু আমি পৰিৱেশটো দেখুৱাব বিচাৰিম এই মুহূৰ্তত জিলা আয়ুক্ত কাৰ্যালয় সন্মিলন কক্ষত বিভিন্ন ক্ষেত্ৰত জড়িত লোকসকল আহিছে আৰু বিশেষকৈ উদ্যোগীসকল আহিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ